মেট্ৰিকৰ ফলাফল ঘোষণা অপ্ৰতিৰোধ যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল প্ৰথম স্থান আমিষী শইকীয়া প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল যোৰহাট মুঠ নম্বৰ 591 98.50% দ্বিতীয় স্থান সপ্তৰ্ষ বৰদলৈ অসম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটী মুঠ নম্বৰ 590 98.33% অনিৰ্বাণ বৰগোহাঁই প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল যোৰহাট মুঠ নম্বৰ 589 98.17%। তেওঁলোক সঁচাকৈ প্ৰত্যেকজনে খুব ভাল। আমি সকলোৱে ইজনে সিজনক ছাপোৰ্ট কৰোঁ, সিজনে সিজনক মানে আগতকৈ ভাল পাৰফৰ্ম কৰিবলৈ সদায় হেৰি কৰোঁ, সহায় কৰোঁ। কিমান সময় গুৰুত্ব দিছিলা নে ছাবজেক্ট মেটাৰটো তুমি চিনচিয়াৰ কৰাত গুৰুত্ব দিছিলা? মই মেইন কথাটো হৈছে চাওক, যিমান সময় পঢ়োঁ নপঢ়োঁ সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু যিমান ভালকৈ পঢ়োঁ সেইটো আমি যিমান সময় পঢ়োঁ ভালকৈ পঢ়িব লাগে। মোৰ কথা সেয়াই। মই নিজৰ বেষ্ট দিছিলোঁ, ভাল হ'ব বুলিয়ে লাগিছিলে, কিন্তু ষ্টেণ্ড কৰিম বুলি ইমান লগা নাছিলে, কিন্তু ভালে লাগিছে। মই টিচাৰক কেনেকৈ পঢ়িছিলা অকণমান চোৱা, তোমাৰ বাবে আগৰ বছৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে তোমালোকৰ স্কুলে, এইবাৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে ৰাজ্যৰ ভিতৰত। মেজিকটো কি আচলতে? ডেডিকেশ্যন। বাছ কেনেকৈ পঢ়িছিলা? পঢ়াটো মই তেনেকুৱা নহয় যে দিনে ৰাতিয়ে পঢ়িছিলোঁ, খালি মই যিমান দেৰি পঢ়িছিলোঁ সিমান দেৰি ভালকৈ পঢ়িছিলোঁ আৰু টেষ্ট পেপাৰ সেইবোৰ ছল্ভ কৰিছিলোঁ আৰু তেনেকৈ হৈ গ'ল। আৰু ঠিক আছে, ভৱিষ্যত ভাল মানুহ হ'ব লাগে আৰু তাত। আৰু এতিয়া তুমি কি কৰাৰ ইচ্ছা কৰিছা, মানে মেট্ৰিকৰ পিছত এতিয়া তোমাৰ পৰিকল্পনাবোৰ কেনেকুৱা? মেট্ৰিকৰ পাছত মই প্ৰজ্ঞা একাডেমীতে পঢ়িম, 11-12ত মই চায়েন্স ল'ম, আৰু মই পঢ়ি থাকোঁতে এতিয়ালৈকে মই ডিচাইড কৰা নাই যে মই কোনটো কেৰিয়াৰ পাথত যাম, কিন্তু ভাবিবলৈ টাইম আছে। মই ডান্সত মোৰ বিচাৰ আছে, ডান্স কৰোঁ মই, আৰু এনেই গানো গাওঁ। নামটো প্ৰজ্ঞা, কামো প্ৰজ্ঞা হৈছে। চব কথা শুনিলোঁ, তুমি গান গাই ভাল পাওঁ বুলি ক'লা, ইমান ধুনীয়া এটা পৰিৱেশ, বিহু আহি আছে, কি ক'বা? তোমাৰ ইমান ভাল দিন আছে। নালাগে মই এতিয়া ৰিজাল্ট পাইছোঁ, মাতটোহে ভাঙি আছে মোৰ, এতিয়া বৰ্তমান নাগাওঁ। তুমি আৰু কি সংগীত আৰু কি ভাল পাওঁ বুলি কৈছিলা? আৰু নৃত্য কৰি ভাল পাওঁ মই। তুমি শিকি আছা নৃত্য? মই শিকি হৈ গ'ল। কি শিকিছিলা নৃত্য? কথক শিকিছিলোঁ মহুৱা মেমৰ ওচৰত, আৰু মোৰ বিচাৰ কমপ্লিট হ'ল এবছৰ আগত, আৰু এনে আঁকি চাকি ভাল পাওঁ আৰু মই, আৰু সেইবোৰে ঘৰত কৰি থাকোঁ। আৰু আজিকালিতো ষ্টেণ্ড তেনেকৈ ৰেংক নিদিয়ে বুলিয়ে গম পাওঁ। পঢ়া শুনা কৰিছিলে তাই ভালকৈ, নিজৰ কামখিনি নিজে কৰিছিলে, ভাল ৰিজাল্ট হ'ব বুলি আশা কৰিছিলোঁ। আপুনি যেতিয়া প্ৰথম ফোনটো পাইছিলে কেনে লাগিছিল? মই ঘৰলৈকে গৈ আছিলোঁ, আপোনাক যেতিয়া ফোন কৰা হৈছিল 10টাত ৰিজাল্ট ওলাব বুলি, মানে ভাল লাগিছে আৰু। টপ 10 আছিলে, টপ 10 নাইকিয়া কৰিবলৈ এতিয়া তিনিজন টপ 3 বাচিছে। টপ 10 নোহোৱা কৰাটো আপুনি পেৰেণ্টছ হিচাপে কিবা ল'বলগীয়া আছে নেকি? ভালেই কৰিছে, এইটো ৰেংক তেনেকৈ দিয়াটো মানে কি আৰু, কিছুমানে 1-2টাই এতিয়া অলমষ্ট 1-2-3 ডেজিগনেটেড কৰিছে যদিও অলমষ্ট ইয়াৰ মেক্সিমাম ষ্টুডেণ্টে 90+ পাইছে। মই গম পোৱা লাগে নাই বেছি ডিফাৰেঞ্চত, এইটো আৰু ডিমাৰ্কেশ্যন নকৰিলেও হয়। সমবিতৰণ হৈছে ভালেই হ'ব লাগে, নহয় জানো? সকলোৰে নাথাকে যে একত নেপালোঁ মই পজিশ্যন। আজিকালি যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666, 7002472813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।